নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশত আহি গ'ল 3খন নতুন কঠোৰ ফৌজদাৰী আইন আৰু 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব আৰু দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰু আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য আৰু গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা আৰু নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তি আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিলে 106 নম্বৰ ধাৰাটো। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। লাখপতি হ'বলৈ ইচ্ছা কৰা অসমৰ লাখ লাখ মহিলালৈ জৰুৰী খবৰ। লাখপতি বাইদেউৰ প্ৰপত্ৰ পূৰণৰ অন্তিম দিন ধাৰ্য কৰা হৈছে 9 আৰু 10 মাৰ্চ আৰু 10 মাৰ্চৰ ভিতৰত জমা দিব লাগিব লাখপতি বাইদেউৰ আঁচনিৰ প্ৰপত্ৰখন আৰু আবেদনকাৰীয়ে 10 মাৰ্চৰ ভিতৰত প্ৰপত্ৰ জমা নিদিলে নাপাব 35,000 টকা আৰু প্ৰপত্ৰ জমা দিয়াৰ পাছতেই প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিব আৰু দ্বিতীয় পৰ্যায়ত মহিলাসকলক 25,000কৈ টকা আগবঢ়াব হিমন্ত চৰকাৰে আৰু সমীপৰ আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কাৰ্যালয় অথবা মণ্ডল পৰ্যায়ৰ কাৰ্যালয়ত আপুনি জমা দিব পাৰিব প্ৰপত্ৰখন। লগতে সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো প্ৰপত্ৰখন জমা দিব পাৰিব আবেদনকাৰীয়ে আৰু প্ৰপত্ৰৰ সৈতে আপুনি অমৃত বিষয়ৰ ফটো দিব লাগিব, স্বাক্ষৰিত সংকল্প পত্ৰ, ব্যৱসায়িক পৰিকল্পনা আৰু ফটো জমা দিব লাগিব আৰু সম্পূৰ্ণৰূপে পূৰণ কৰা প্ৰপত্ৰহে গ্ৰহণ কৰা হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। শিক্ষকসকলে আহিল নতুন নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা মানিব লাগিব এই নিয়মকেইটা। বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম আৰু বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য। প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী। শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম যে 1 এপ্ৰিলৰ পৰা মানিব লাগিব আপুনি এই নিয়ম। বাধ্যতামূলক কৰা হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম। অসমৰ প্ৰতিখন জিলা গাঁৱৰ বাবে এটাকৈ জৰুৰী নম্বৰ মুকলি কৰিছে চৰকাৰে। এতিয়াই মোবাইলত ছেভ কৰক এই নম্বৰকেইটা। 16টাকৈ নম্বৰ মুকলি কৰিছে চৰকাৰে আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিৰ অভিযোগ দিব পাৰিব এই নম্বৰসমূহত আৰু অভিযোগসমূহ নিষ্পত্তি কৰিবলৈ জিলাই জিলাই নিয়োগ কৰা হৈছে অম্বুডছমেন আৰু আপোনাৰ অভিযোগৰ ভিত্তিত সমস্যাসমূহ চালি জাৰি চাই সমাধান কৰিব অম্বুডছমেনে। আৰু বৰপেটাৰ বাবে মুকলি কৰা হৈছে 9435481490 নম্বৰ। ধুবুৰীৰ বাবে মুকলি কৰা হৈছে 9435324338 আৰু মাজুলীৰ বাবে মুকলি কৰা হৈছে 9954844010 আৰু আমি সবিশেষ জনাইছোঁ নম্বৰসমূহ। নলবাৰী 9957403454 লগতে তিনিচুকীয়া 813585462727 নম্বৰ আৰু মৰিগাঁৱৰ মুকলি কৰা হৈছে 9435082107। আমি নম্বৰকেইটা সবিশেষ দেখুৱাইছোঁ। দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্তৰ বাবে ভাল খবৰ।
আহি গ'ল প্ৰধানমন্ত্ৰী সূৰ্যোদয়া আঁচনিক অনুমোদন দিলে কেন্দ্ৰীয় চৰকাৰে আৰু 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলীৰ লগতে আপুনি পাব ধন আৰু আঁচনিয়ে সামৰি ল'ব 1 কোটি পৰিয়ালক। 1 কোটি পৰিয়ালক প্ৰদান কৰা হ'ব সৌৰ পেনেল আৰু লাভ কৰিব 300 ইউনিট বিনামূলীয়া সৌৰ শক্তি, যাৰ ফলত শূন্য হ'ব আপোনাৰ বিদ্যুতৰ বিল। এটা ভাল খবৰ সমূহ দেশবাসীৰ বাবে। আপুনি ঘৰতে লগাব পাৰিব সোলাৰ পেনেল আৰু 700 স্কোয়াৰ ফুট ৰফটপ হ'লে প্ৰয়োজন হ'ব 3 কিলোৱাট আৰু যাৰ বাবে আপুনি সোলাৰ লগালে ব্যয় হ'ব 80,000 টকা আৰু এই 80,000 টকাত আপুনি ৰাজ সাহায্য পাব 36,000 টকাৰ। ইমাম উলামাই কৰিব নোৱাৰা কাম কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ সমাজত সুদ খোৱাত বাধা আছে, কোৰাণতো আছে সুদ লোৱাত নিষেধ আৰু এইবোৰ জানিও আমাৰ মানুহে সুদৰ ব্যৱসায় চলাই আছে। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু সুদখোৰৰ বিৰুদ্ধে চলোৱা প্ৰচেষ্টাত আমি সুখী আৰু সুদখোৰসকলক 80% মুছলমানৰ সমাজ আৰু সুদখোৰৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰীক প্ৰশংসা আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰীক আৰু অভিযান অব্যাহত ৰাখিবলৈ চৰকাৰক আহ্বান সংগঠনটোৰ আৰু চামগুৰিত সংগঠনটোৰ নেতা মহম্মদ আলীৰ এই আহ্বান আৰু ইমাম উলামাই কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।